Good morning, ছাত্ৰ-ছাত্ৰীসকল। এই ভিডিঅ'টোত অনুশীলনী R6ৰ কুৱেশ্যন নাম্বাৰ 20ৰ পৰা সমাধান কৰিম। ইয়াৰ আগৰ সকলোবিলাক কুৱেশ্যনৰ সলিউশনৰ ভিডিঅ' দিয়া হৈছে। তুমি যদি চোৱা নাই ডেসক্ৰিপচনত লিংক আছে, চাই ল'বা। কুৱেশ্যন নাম্বাৰ 22ত আছে 70 মিটাৰ ব্যাসযুক্ত এখন বৃত্তাকৃতিৰ পথাৰৰ চাৰিওফালে 3.5 মিটাৰ বহল এটি বৃত্তাকৃতিৰ পথ আছে। পথটোৰ কালি উলিওৱা। এতিয়া সলিউশনটো মন দি চাই যাবা। আমাক কি দিয়া আছে, এখন বৃত্তাকৃতিৰ পথাৰ দিয়া আছে। প্ৰথমতে বৃত্তাকৃতিৰ পথাৰখন চোৱা। এনেকুৱা ধৰণৰ এখন বৃত্তাকৃতিৰ পথাৰ দিয়া আছে আৰু এই পথাৰখনৰ ব্যাস কিমান দিছে? পথাৰখনৰ ব্যাস দিছে 70 মিটাৰ। তাৰপিছত কি কৈছে? বৃত্তাকৃতিৰ পথাৰৰ চাৰিওফালে 3.5 মিটাৰ বহল এটি বৃত্তাকৃতিৰ পথ আছে। এই পথাৰখনৰ চাৰিওফালে 3.5 মিটাৰ বহল এটি বৃত্তাকৃতিৰ পথ আছে। 3.5 মিটাৰ বহল পথটো। তাৰমানে এপিনেও 3.5 মিটাৰ, এপিনেও 3.5 মিটাৰ হ'ব। এপিনেও 3.5 মিটাৰ হ'ব। মানে চাৰিওপিনে 3.5 মিটাৰে হ'ব। এনেকুৱা ধৰণৰ এখন আমাক বৃত্তাকৃতিৰ পথাৰ দিছে। এইখন হৈছে বৃত্তাকৃতিৰ পথাৰখন আৰু এইটো হৈছে ইয়াৰ ৰাস্তাটো, ইয়াৰ চাৰিওফালে থকা ৰাস্তাটো। এতিয়া আমি এই ৰাস্তাটোৰ কালি উলিয়াব লাগে। এতিয়া প্ৰথমতে কি কৰিব লাগিব তোমালোকে গম পাইছানে? এই গোটেই বস্তুটোৰ কালি উলিয়াব লাগিব। গোটেই এই পথাৰৰ সৈতে গোটেই ৰাস্তাটোৰ কালি উলিয়াব লাগিব। তাৰ পিছত আমি পথাৰৰ কালিটো উলিয়াব লাগিব। এই গোটেইটোৰ কালিৰ পৰা এই পথাৰখনৰ কালিটো বিয়োগ কৰিলে আমাৰ এইখিনি থাকি যাব, মানে ৰাস্তাটোৰ কালি থাকি যাব। সেইটোকে কৰিম এতিয়া, চাই যোৱা। ইয়াত দিয়া আছে আমাক কি দিয়া আছে? এই পথাৰখনৰ ব্যাস দিয়া আছে। পথাৰৰ ব্যাস দিয়া আছে 70 মিটাৰ। এটাকে পথাৰৰ ব্যাসাৰ্ধ হ'ব 35 মিটাৰ। এটাকে পথাৰৰ কালি পথাৰখন এখন বৃত্তাকৃতিৰ পথাৰ, গতিকে বৃত্তৰ কালিৰ ফৰ্মুলাটো ব্যৱহাৰ হ'ব পাই r স্কয়াৰ। বৃত্তৰ কালিৰ ফৰ্মুলা পাই মান 7/22 বহুৱাই দিয়া। r মান 35, 7 5 35, পূৰণ কৰিব লাগে 22 পূৰণ 35 পূৰণ 5। এইকেইটা পূৰণ ফলটো হৈছেগে 3850 মিটাৰ স্কয়াৰ। এইকেইটা পূৰণ কৰি তোমালোকে চাই ল'ব পাৰা 3850 হ'ব। এতিয়া আমি কি উলিয়ালো? এই পথাৰখনৰ কালি উলিয়ালো। আমি এতিয়া ইয়াৰ পিছত কি উলিয়াব লাগে? পথাৰৰ সৈতে, এই পথাৰখনৰ সৈতে এই ৰাস্তাটোৰ কালি উলিয়াব লাগে। মানে গোটেই ইয়াত যি দেখিছা গোটেই চিত্ৰটোৰ কালি উলিয়াব লাগে। তাৰপিছত আমি গোটেই যিটো কালি পাম সেইটোৰ কালিৰ পৰা এই পথাৰখনৰ কালিটো বিয়োগ কৰি দিব লাগিব। এতিয়া তাৰ কাৰণে আমাক কি প্ৰয়োজন হ'ব চোৱা। আমি ইয়াত এই পথাৰখনৰ কালি উলিয়াওঁতে আমাক এই ব্যাসাৰ্ধডাল প্ৰয়োজন হৈছিল। আমি ব্যাসৰ পৰা ব্যাসাৰ্ধটো উলিয়াই লৈছিলোঁ। ঠিক একেধৰণে এইটো এনেকৈ আৰু দিব পাৰা। ঠিক একেধৰণে আমাক এই গোটেই এই ৰাস্তাৰ পৰা ইয়ালৈকে ব্যাসডাল লাগিব। গতিকে আমি সেইটো লিখি ল'ব লাগিব আগতে। পথাৰৰ ব্যাসাৰ্ধডাল লাগিব, সৰি মই ব্যাস বুলি ক'লোঁ। পথাৰৰ সৈতে এই পথাৰখনৰ সৈতে
এটো পথ আছিল আসলতে ৰাস্তা বুলি লিখিলে অলপ বেয়া হ'ব ৰবা পথ তোৰ ব্যাসাৰ্ধ r equal r টো আগতে এবাৰ ইউজ কৰিছে গতিকে এটো r1 দিয়া পথাৰৰ হৈতে পথটোৰ ব্যাসাৰ্ধ r1 equal 35 plus 3.5 সোয়া 35 plus 3.5 কিলে হল এডাল ব্যাসৰ মান 35 হয়নে তাৰ পিছত এইকণ যদি আমি যোগ কৰি দিওঁ গতিকে এডাল আমি ডাঙৰ বৃত্তটোৰ আমি বাহিৰৰ হেতুৰ ব্যাসাৰ্ধডাল পাই যাম গতিকে এটো হৈছে পথাৰৰ হৈতে পথটোৰ ব্যাসাৰ্ধ r1 equal 35 plus 3.5 মানে এটো হ'বগে 38.5 এটাকে পথাৰৰ হৈতে পথটোৰ কালি হ'বগে পাই r1 স্কয়াৰ পাই মান 7/22 r1 আমাৰ 38.5 এটো as it is লিখা এটুক ভগ্নাংশলৈ নিলে হ'বগে এটো দশমিকৰ কাৰণে এটা হলে দশমিকৰ পিছত এটা হয় এবোৰ জানা নিশ্চয় আৰু বেসিক লেভেলৰ বস্তুবিলাক ভালকে বুজি লবা তেতিয়া তোমাক বুজিবৰ কাৰণে সহজ হ'ব এতিয়া ইয়াত তোমালোকে কেনসেল কৰিব লাগিব এতিয়া এটো 7 ৰে গৈছে চ 7 5 গুণ 35 ইয়ালা তিনিটা গল আকৌ 7 5 গুণ 35 তাৰ পিছত এটো আৰু কি হে কাটিব পাৰিবা 2 ৰে কাটিব পাৰিবা 2 ঘাং 22 2 5 গুণ 10 তবা আকৌ এটো 5 ঘাং 55 হ'ব এটুকু পাছে পাইবা না পাইবা 5 7 35 ইয়ালা তিনিটা গল 5 7 35 5 2 গুণ 10 গতিকে এইখিনি হৈছেগে তলত 2 ঘাং 121 77 এগিটা পাইছোকে আমি কেনসেল কৰাৰ পিছত নেক্সট এটা এগিটা পূৰণ কৰিলে হ'ব 2 917 ক যদি হৰণ কৰো তেতিয়া হলে আমি পামগে 4658.5 মিটাৰ স্কয়াৰ তোমালোকে হৰণটো কৈ চাবা 2 ৰে এটো হৰণ কৰিলে এটো পাবা এটাকে পথটোৰ কালি কি হ'বগে এটো আমাৰ গুটেই চিত্ৰটোৰ কালি মানে পথাৰৰ হৈতে ৰাস্তাটোৰ কালিৰ পৰা আমি এই পথাৰখনৰ কালিটো বিক কৰি দিছো আমাৰ ফাইনেল আনসাৰটো হৈছে 808.5 মিটাৰ স্কয়াৰ Question number 21 to চোৱা দুটা আয়তীয় ঘনকৰ দিশ প্ৰস্থ আৰু উচ্চতা যথাক্ৰমে 30 cm 25 cm 15 cm আৰু 35 cm 20 cm 12 cm হিহঁতৰ পৃষ্ঠকালি তুলনা কৰা ঘনক দুটাৰ ভিতৰত কাৰ আয়তন অধিক হেতু সুধিছে তাৰ মানে আমি এই আয়তীয় ঘনক দুটাৰ পৃষ্ঠকালি আৰু আয়তন উলিয়াব লাগিব কোৱেশ্যনটো বৰ বিশেষ টান নহয় ইয়াত অলপ দীঘলীয়া হ'ব খালি কি কাৰণে দীঘলীয়া হ'ব যেহেতু আমি পৃষ্ঠকালি আৰু আয়তন দুইটা উলিয়াব লাগিব গতিকে আমি এটা এটাকে এতিয়া উলিয়াই যাম এটো প্ৰথমটো লিখিছো মই একম আয়তীয় ঘনকৰ আমাক দিশ দিয়া আছে দিশটো L বুলি ল'ব পাৰি দিশ L equal to 30 cm প্ৰস্থ B is equals to কিমান দিয়া আছে 25 cm উচ্চতা H is equals to দিয়া আছে 15 cm এটাকে একম
আয়তীয় ঘনকৰ পৃষ্ঠকালি পৃষ্ঠকালি 2 into L into B into H into H into L বা L into H এইটো আয়তীয় ঘনকৰ পৃষ্ঠকালি উলিয়াৰ ফৰ্মুলা এইটো তোমালোকে মনত ৰখাব লাগিব 2 L into B L আমাৰ 30 আছে B আমাৰ 25 মানখিনি বহাই দিলেই হয় আৰু ইয়াত বিশেষ টান কাম নাই আৰু এইটো H মান আছে আমাৰ 15 L মান আছে আমাৰ 30 এটা 2 3 25 75 750 তাৰ মানে এটা পূৰণ কৰিলে হ'ব পূৰণ কৰি চাই লওঁ মই ক্যালকুলেটৰ মাৰি দিছো এটা পূৰণফলটো পাইছো মই 375 তাৰপা 3 25 3 45 450 তাৰ মানে 2 into এইখিনি যোগ কৰিলে কিমান পাইছো সো এটো পূৰণফল পালো 1575 সো এইটা পূৰণ কৰিলে কি হ'বগে 3150 এটো কালি হলে ইয়াত যেটো একক আছে আমাৰ সেই এককটোৰ বৰ্গ হৈ যাব গতিকে এটো সেন্টিমিটাৰ স্কয়াৰ বা অসমীয়া লিখিলে বৰ্গ সেন্টিমিটাৰ বুলি লিখিব পাৰা নেক্সট আমি উলিয়াম একম আয়তীয় ঘনকৰ আয়তন এতিয়া আয়তীয় ঘনকৰ আয়তন উলিয়া সূত্ৰটো কি LBH হনে এটো আয়তীয় ঘনকৰ আয়তন উলিয়াৰ সূত্ৰ গতিকে L আছে আমাৰ 30 B আছে আমাৰ 25 আৰু H আছে 15 গতিকে এটা পূৰণ কৰিলে কি হ'বগে এটা পূৰণ কৰি পাইছোগে 11250 এটো আয়তনৰ এককটো হৈছে ঘন সেন্টিমিটাৰ বা সেন্টিমিটাৰ কিউব বুলি লিখিব পাৰা অসমীয়া লিখিলে ঘন সেন্টিমিটাৰ বুলি লিখিব লাগিব ঠিক একে ধৰণে তোমালোকে দ্বিতীয় আয়তীয় ঘনকৰ ক্ষেত্ৰত কৰা একেখিনি কামে ইয়াত যোগকিটা বেলেগ হ'ব আৰু দ্বিতীয় আয়তীয় ঘনকৰ পৃষ্ঠকালি আগতে যোগবিলাক লিখি লোৱা দ্বিতীয় আয়তীয় ঘনকৰ দিক L equal to আমাক কিমান দিয়া আছে দ্বিতীয় আয়তীয় ঘনকৰ এইটো দিয়া আছে আমাক 35 সেন্টিমিটাৰ প্ৰস্থ দিয়া আছে আমাক b equals to কিমান দিয়া আছে 20 সেন্টিমিটাৰ উচ্চতা h equal to দিয়া আছে আমাক 12 সেন্টিমিটাৰ এটাকে দ্বিতীয় আয়তীয় ঘনকৰ পৃষ্ঠকালি পৃষ্ঠকালিটো কি হ'ব 2 into একে ফৰ্মুলা L into B plus B into H plus H into L so 2 L into B মানে আমাৰ ইয়াত হ'ব 35 into 20 B মানটো আমাৰ কিমান দিয়া আছে 20 into 12 plus H মানটো আছে 12 into 35 এটো বুজি পাইছা নিশ্চয় বা আকৌ এবাৰ লিখি দিছো প্লাস 12 into 35 দেব পাইছে না বা এটো মানকিটা বহাই দিয়া আৰু বা বিশেষ টান নহয় সো এইটা কইলে হ'ব এতিয়া 2 25 70 700 এটা পূৰণ কৰিলে হ'ব 2 বাং 24 240 এটো হ'ব এটা পূৰণ কৰিলে হ'ব কিমান হ'ব এটা পূৰণ কৰিলে 4
2420 2 into এইকেইটা প্লাছ কৰা এটা প্লাছ কৰিলে কিমান পাবাগে এইকেইটাৰ যোগফলটো ওলাইছে 1360 সো এটো পূৰণ কৰিলে হ'ব 2720 পৃষ্ঠকালি হলে আমাৰ যেটো একক আছে হেতু স্কয়াৰ হৈ যায় সেন্টিমিটাৰ স্কয়াৰ The next one দ্বিতীয় আয়তীয় ঘনকৰ আয়তন নিৰ্ণয়ৰ ফৰ্মুলাটো হৈছে L * B * H গতিকে মানকিটা বহুৱাই পূৰণ কৰি দিলে এটো আমি পাই গৈছো 8400 সেন্টিমিটাৰ কিউব আয়তনৰ এককটো হৈছে কিউব গতিকে এটো আমাৰ সেন্টিমিটাৰ আছিল একক বিলাক গতিকে সেন্টিমিটাৰ কিউব হৈছে এতিয়া তোমালোকক খুদিছে যে কোনটোৰ পৃষ্ঠকালি বেছি গতিকে প্ৰথম আয়তীয় ঘনকটোৰ পৃষ্ঠকালি বেছি হ'ব এতিয়া আমি প্ৰথম আয়তীয় ঘনকৰ পৃষ্ঠকালি অধিক গতিকে কিমান পৃষ্ঠকালি অধিক হেতু চাবলৈ হলে আমাৰ প্ৰথম আয়তীয় ঘনকৰ পৃষ্ঠকালি আৰু দ্বিতীয় আয়তীয় ঘনকৰ পৃষ্ঠকালি প্ৰথম আয়তীয় ঘনকৰ পৃষ্ঠকালিৰ পৰা আমি দ্বিতীয় আয়তীয় ঘনকৰ পৃষ্ঠকালিটো বিয়োগ কৰিছো গতিকে আমি পামগে 430 মিটাৰ সেন্টিমিটাৰ স্কয়াৰ আকৌ নেক্সট সুধিছে যে কোনটোৰ আয়তন বেছি গতিকে ইয়াত ঘনক দুটাৰ ভিতৰত আমাৰ প্ৰথম আয়তীয় ঘনকটোৰ আয়তন বেছি প্ৰথম আয়তীয় ঘনকটোৰ আয়তন কিমান পাইছিল আমি 11250 তোমালোকে নোট কৈছা যদি চাই লবা আৰু দ্বিতীয় আয়তীয় ঘনকটোৰ আয়তন পাইছিল আমি 8400 গতিকে প্ৰথম আয়তীয় ঘনকটোৰ আয়তন বেছি Question number 22 টোত আছে 60 cm 40 cm 20 cm জোখৰ 25 টা সুটকেছৰ কভাৰ তৈয়াৰ কৰিবলৈ 110 cm প্ৰস্থযুক্ত কিমান দৈৰ্ঘ্যৰ ডাঠ কাপোৰৰ আৱশ্যক হ'ব এতিয়া আমাক ইয়াত সুটকেছ এটা দিয়া আছে সুটকেছটো কেনেকুৱা হ'ব তোমালোকে ইমাজিন কৰা সুটকেছটো এনেকুৱা হ'ব তাৰমানে সুটকেছটো এটো আমি আমাক এতিয়া ইয়াত জোখ হেইটো লাগে আৰু সুটকেছটো কেনেকুৱা শেপৰ হ'ব গতিকে এটো আমাৰ এটা আয়তীয় ঘনক আকৃতি হ'ব মানে ছখন পৃষ্ঠ থাকিব তাত সুটকেছটোত গতিকে ইয়াৰ আমাৰ তিনটা জোখ আমাক ইয়াত দিয়া আছে আমি এই জোখ তিনটাৰ পৰা আমি এই সুটকেছটোৰ পৃষ্ঠকালি উলিয়াম তেতিয়াহে গম পাম যে সুটকেছটোত বনাবলৈ কিমান কাপোৰৰ প্ৰয়োজন হয় গতিকে সুটকেছটোৰ পৃষ্ঠকালি উলিয়াব লাগিব ইয়াত প্ৰথমতে লিখি লোৱা দিয়া আছে দিয়া আছে সুটকেছৰ দৈৰ্ঘ্যটো দিয়া আছে 60 cm সুটকেছৰ প্ৰস্থ দিয়া আছে 40 cm সুটকেছৰ উচ্চতা দিয়া আছে 20 cm এটাকে এটা সুটকেছৰ পৃষ্ঠকালি এটা সুটকেছৰ পৃষ্ঠকালি এতিয়া আমি ইয়াত আয়তীয় ঘনকৰ পৃষ্ঠকালিৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিম আয়তীয় ঘনকৰ পৃষ্ঠকালিৰ ফৰ্মুলাটো আছিল 2 * L * B plus B * H plus H * L গতিকে এটো কিমান আছে 60 * 40 plus 40 into 20 plus 20 into 60 so এটা কৰিলে হ'বগে 424 208 212 এটা প্লাস কৰিলে হ'বগে 4400 so এটা ইনটু কৰা 2 * 8 পৃষ্ঠকালি হলে আমাৰ যেটো একক আছে এটো ইয়াত বৰ্গ সেন্টিমিটাৰ হৈ যায় যদি সেন্টিমিটাৰ থাকে বৰ্গ সেন্টিমিটাৰ হ'ব মিটাৰ থাকিলে মিটাৰ হ'ব আগৰবিলাক কোৱেছনত মই কৈ আহিছো
এতিয়া চোৱা আমাৰ এটা সুটকেছৰ পৃষ্ঠকালি কিমান ওলালে 8800 সেন্টিমিটাৰ স্কয়াৰ গতিকে যেটো পৃষ্ঠকালি আমি পাইছো সেই সিমানেই আমাক কাপোৰৰ প্ৰয়োজন হ'ব সুটকেছটো বনাবলৈ কাৰণ পৃষ্ঠ মানে কি পৃষ্ঠ মানে ইয়াত এখন যিখন আছে সেইখন গতিকে ইয়াত ছখন পৃষ্ঠ আছে মানে আমাৰ পৃষ্ঠকালিটো ইমান ওলালে পৃষ্ঠকালি ইমান ওলালে মানে আমাক ইবাত কাপোৰৰ প্ৰয়োজন হ'ব বুজি পাইছা নিশ্চয় এতিয়া এটো আমাৰ যেটো ওলালে এটো এটা সুটকেছৰ ওলালে এতিয়া আমাক কোৱেশ্যনটোত 25টা সুটকেছৰ সুটকেছ তৈয়াৰ কৰিবলৈ কিমান কাপোৰৰ প্ৰয়োজন হ'ব হেতু সুধিছে গতিকে 25 টা সুটকেছৰ পৃষ্ঠকালি গতিকে এটো 25 এৰে পূৰণ কৰি দিলেই হ'ব এটা সুটকেছৰ পৃষ্ঠকালিটোক 25 এৰে মাল্টিপ্লাই কৰি দিয়া এটো পাইছোগে আমি 2 এটো সেন্টিমিটাৰ স্কয়াৰ এটা দেখিলা এতিয়া আগৰবাৰ নেদেখিলা চাগে গতিকে 25 টা সুটকেছ তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা ডাঠ কাপোৰ ইমান আমাৰ সেন্টিমিটাৰ স্কয়াৰ এতিয়া চোৱা আমাক এটো উলিয়াবলৈ কোৱা নাই আমাক এতিয়া এক যিমান কাপোৰৰ প্ৰয়োজন হৈছে সেই কাপোৰৰ আমাক প্ৰস্থটো দিয়া আছে আমি কাপোৰৰ আমি দৈৰ্ঘ্যটো উলিয়াব লাগে এটা কাপোৰখন কেনেকুৱা হ'ব এনেকৈ নহব জানো এখন এনেকুৱা কাপোৰ হ'ব তাৰমানে কাপোৰখন তোমালোকে যদি কাপোৰ কিনিছা তেতিয়া দেখিছা দোকানজনে কাপোৰখন কেনেকৈ থয় এনেকৈ মেৰিয়াই থৈ দিয়ে এনেকৈ হেৰি ৰুল এটাত মেৰিয়াই থৈ দিয়ে গতিকে কি হ'ব এই কাপোৰখনক আমাৰ ইয়াত প্ৰস্থটো আমাক দিয়া আছে 110 সেন্টিমিটাৰ গতিকে আমাৰ এই দিশটো উলিয়াব লাগে বুজি পাইছানে এল টো উলিয়াব লাগে এতিয়া আমাৰ কাপোৰখনৰ যেটো কালি হ'ব হেতু এই এল ইনটু বি হ'ব বুজি পাইছা নিশ্চয় গতিকে আমি কাপোৰখনক কি উলিয়াব লাগে এল টো উলিয়াব লাগে দিশটো উলিয়াব লাগে আকৌ দিয়া আছে ডাঠ কাপোৰৰ প্ৰস্থ 110 সেন্টিমিটাৰ এতেকে কাপোৰখনৰ কালি হ'ব আমাৰ 2 আমি পাই গৈছো আমি উলিয়াই লৈছো কাপোৰখনৰ কালি এটো 1,70,000 2,20,000 কাপোৰখনৰ কালিটো এটা কাপোৰৰ কালিৰ ঠাইত আমাৰ ফৰ্মুলাটো পাতি দিয়া কাপোৰখন কেনেকুৱা মই দেখুৱালোৱে আয়তীয় আকাৰৰ হৈ যাব মানে কাপোৰখন গতিকে আয়তৰ কালি সূত্ৰটো দিশ পূৰণ প্ৰস্থ হ'ব আমাক প্ৰস্থটো দিয়া আছে গতিকে ইয়াৰ পৰা দিশটো কিমান ওলাব নিশ্চয় গম পাইছে আৰু এটা শূন্য গ'ল 2 গাং 22 পুনৰ 3টা কাটি ওপৰলে দি দিয়া 2000 সেন্টিমিটাৰ গতিকে কাপোৰখনৰ যেটো দিশ হ'ব কাপোৰখন এনেকুৱা নাছিলে জানো এই কাপোৰখনৰ এটো 110 টো এটো প্ৰস্থ 1 আৰু এটো 2000 টো আমাৰ দিশ হ'ল বুজি পাইছা নিশ্চয় আৰু নেক্সট ভিডিওত আমি কোৱেশ্চন নম্বৰ 23 ৰ পৰা আলোচনা কৰিম ভিডিওবোৰ চাই থাকিবা কন্টিনিউয়াছলি একেজন টিচাৰে গুটেইবিলাক ভিডিও চাবা তেতিয়া তোমাৰ বুজি পাবলৈ সহজ হ'ব তোমালোকে এটা ভিডিও বেলেগজন টিচাৰ চাবা আকৌ এটা ভিডিও অন্যজন টিচাৰ চাবা এনেকৈ হলে কনফিউজ লাগিব তোমাৰ বুজি পাইছা নিশ্চয়